আজি তোমালোকৰ আগত আলোচনা কৰিম যে 4th সেমিষ্টাৰৰ AEC সাবজেক্টৰ ইম্পৰ্টেন্ট টপিক দেখুৱাম। তো ইয়াত দিয়া আছে যে FYUGP AEC 2025 English Communication 2 Semester 4 candidates to 30 external plus 20 internal equal 15 marks। তো ইয়াত কোৱা হৈছে যে যেটো AEC তোমালোকৰ সাবজেক্ট আছে তো AEC যেহেতু তোমালোকৰ 4th সেমিষ্টাৰ দুটাহে পঢ়িব লাগিব এখন এছামিজ লিখন কলা ইতিমধ্যে সেই সাবজেক্টৰ ইম্পৰ্টেন্ট টপিক কেইটা তোমালোকৰ আগত আলোচনা কৰিছি এই ভিডিও ডেসক্ৰিপচনত তোমালোকে লিংক পাবা তাৰ পৰা চাই লবা। তো এতিয়া চাই লোৱা যে ইংলিশ কমিউনিকেশনৰ টুৰ কোন কেইটা তোমালোকৰ পঢ়িব লাগিব সেইখিনি তোমালোকৰ আগত দেখুৱাম। তো তোমালোকে চাই থকা যে ইয়াত দিয়া আছে যে তোমালোকে চাই লোৱা যে ৰিডিং তো ৰিডিংত তোমালোকৰ পঢ়িব লাগিব যে ৰিডিং টেক্সট তোমালোকৰ দিয়া আছে যে টেক্সট যে কাৰ্ল সাগেন গ্ৰোইং আপ উইথ সায়েন্স ফিকশন শিয়ালি জ্যাকসন দা লটাৰী তাৰপিছত তৃতীয় নম্বৰ দিয়া আছে যে এজি গাৰ্ডেনাৰ ওৱান চেইং প্লেস এই তিনিখন তোমালোকৰ টেক্সট পঢ়িব লাগিব। তো তিনিখন তোমালোকে ভালদৰে চাই লোৱা। তাৰপিছত তোমালোকৰ ইয়াত দিয়া আছে তলত যেনে দিয়া আছে যে ক্লোজ ৰিডিং কম্প্ৰিহেনশনছ এনালাইসিস এণ্ড ইন্টাৰপ্ৰিটেশ্যন কিবা কি দিয়া আছে তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা। তো এইবিলাক আছিল যে তিনিখন যেটো টেক্সট তোমালোকে চাই আছা যে গ্ৰোইং আপ উইথ সায়েন্স দা লটাৰী ওৱান চেইং প্লেস এই তিনিখন টেক্সটৰ বা গ্ৰন্থৰ এইবিলাক টপিক। তো টপিক কেইটা তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা এইবিলাক আছিল তোমালোকৰ ইম্পৰ্টেন্ট টপিক যে 4th সেমিষ্টাৰৰ AEC ইংলিশ কমিউনিকেশন টুৰ। তাৰপিছত তোমালোকৰ যে দ্বিতীয়ত পঢ়িব লাগিব দ্বিতীয় নম্বৰ দিয়া আছে তোমালোকৰ ৰাইটিং। তো ৰাইটিংত তোমালোকৰ পঢ়িব লাগিব যে প্ৰথমত যেনে দিয়া আছে ইউজিং গ্ৰামাৰ এণ্ড পাঞ্চুৱেশ্যনছ এপ্ৰপ্ৰিয়েটলি তাৰপিছত দিয়া আছে জেনাৰেটিং আইডিয়াছ তাৰপিছত দিয়া আছে যে বিল্ডিং সেন্টেন্স এণ্ড পেৰাগ্ৰাফছ তাৰপিছত হল যে আন্ডাৰষ্টেণ্ডিং দ্য ষ্টাইলছ অফ ডিফাৰেণ্ট টাইপছ অফ টেক্সট হেকৰ্ট দিয়া আছে যে সামাৰাইজিং এণ্ড নোট টেকিং। তো তোমালোকৰ এই পাঁচখনহে তোমালোকৰ ৰাইটিঙত পঢ়িব লাগিব। তো ৰাইটিঙত তোমালোকৰ পাঁচখন দিয়া আছে এইবিলাক ওপৰতহে তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে তোমালোকৰ কিমান মাৰ্কছৰ 30 মাৰ্কছৰ কোশ্চেন কাটিব। তো এইখনি তোমালোকৰ পঢ়িব লাগিব 4th সেমিষ্টাৰৰ যেটো ইংলিশ কমিউনিকেশন 2 আছে। আৰু ইয়াত যেনে দিয়া আছে তলত যে ৰিপোৰ্ট ৰাইটিং টাইপছ অফ ৰিপোৰ্টছ ষ্ট্ৰাকচাৰ অফ এ ৰিপোৰ্ট ফিচাৰ্ছ অফ এ গুড ৰিপোৰ্ট লেটাৰ ৰাইটিং মেমোছ এণ্ড সাৰ্কুলাৰ্ছ এজেণ্ডাছ এড মিনিটছ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন সাইণ্টিফিক এণ্ড টেকনিকেল ৰাইটিং। তো গোটেইখিনি আছিল তোমালোকৰ AEC 2nd সেমিষ্টাৰৰ সিলেবাস। সম্পূৰ্ণখিনি তোমালোকে চাই ল'লা আৰু ভিডিঅ'টো বেছি তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া। আজিৰ ভিডিঅ' এইখিনি আছিল। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ। জয় অসম।